দক্ষিণ চেলাৰ মাইনকাৰ্ছৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ পেঞ্চনৰ বহুত খেলিমেলি, লিভ চেলাৰী বহুত খেলিমেলি আর এইবিলাক দৃষ্টিগোচৰ হয়, যাৰ কাৰণে আমি পেঞ্চন পোৱা পেঞ্চনধাৰী শিক্ষক হিচাপে এটা সাধাৰণ সভা আহ্বান কৰা হৈছে 9 জুলাই 2025 আজি মুছাবিৰ কানা হাটচিমাৰীত। এইখিনি আপোনালোকে উপস্থিত থাকি এটা সিদ্ধান্ত লৈ চৰকাৰক জনাব লাগিব, উপায়ুক্ত মহোদয়ক জনাব লাগিব। আর এইখিনি যে আমাৰ বিভাগীয় যিবিলাক কৰ্তৃপক্ষ আছে তলতীয়া মানে DI খণ্ড প্ৰাথমিক শিক্ষা বিভাগ এইবিলাকৰ ওপৰত আমাৰ ওপৰত যেটো অনিয়ম কৰি আছে, নিৰ্যাতন কৰি আছে, অৱসৰপ্ৰাপ্ত শিক্ষক নিৰ্যাতন কৰি আছে, এইবিলাক লৈ এটা স্মাৰকপত্ৰ আর উচ্চ ন্যায়ালয়ক ঘূৰি আঙুলি দেখাই আছে। এইবিলাক লৈ আমি এটা উপায়ুক্ত মহোদয়ক জনাম আৰু আপোনালোকে এই সভাত আহক, আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰক। পেঞ্চনৰ সমস্যা আৰু আমাৰ লিভ চেলাৰীৰ সমস্যা 300 দিন পাব লগা আছে, দিয়া নাই। তাৰপিছতে আৰু এভৰিথিং যিবিলাক সমস্যা বাকী টকা ৰিটায়াৰ মানুহ আমি ক'ত যাম, আমি লোকাল হিচাপে আমি উপায়ুক্ত মহোদয়কে আমি যেহেতু গভৰ্ণমেণ্ট নমিনেট চৰকাৰ সিহঁতে হয়, গতিকে আমি উপায়ুক্ত মহোদয়ৰ যোগে আমি DIক অৱগত কৰাই যদি আমি পাব লগা আছো পইচা, সেইখিনি পইচা আমাক দিব লাগে সোনকালে। আমি এইবিলাক ঘূৰা-ঘূৰি কৰাৰ সময় আমাৰ নাই, যেহেতু আমাৰ 60 বছৰ উকলি যোৱাৰ পিছতে আমি ৰিটায়াৰ হৈছোঁ। আমাৰতো মোৰতো যোৱা 25 মাৰ্চত ৰিটায়াৰ হৈছোঁ আৰু যিবিলাক শিক্ষক আগৰ পৰাই ৰিটায়াৰ হৈ আছে, কাকো 180 দিন দিছে, কাকো 200 দিন দিছে, কাকো 300 দিন দিছে। বাছি বাছি এইটো এটা বেহা খুলিছে DI অফিচত, বেহা খুলিছে ব্লক অফিচ আৰু DI অফিচত বেহা খুলিছে। এইটো পেঞ্চন অফিচৰ পৰা আহি এইটো প্ৰাক্তন যেটো উচ্চ বৰ্গৰ সহায়ক সুনীল সৰকাৰ আছিল আৰু এতিয়া আছে আমাৰ খনিন চন্দ্ৰ দাস মানকাছৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ বড়বাবু। এইবিলাক এটা বেহা খুলি যে মাষ্টাৰক হেজমান কৰি এই পেঞ্চনবিলাকৰ অংশী হিচাপে কোনোবা কাৰোবাৰ নামত চেক গ্ৰহণ কৰিছে, কোনোবা অনলাইনত পইচা লৈছে, এইবিলাক বহুত খেলিমেলি কৰিছে, চাৰ্ভিচবুকক খেলিমেলি কৰিছে। এইবিলাক খেলিমেলি কৰি ঘূৰাই মানুহৰ ৰিকভাৰী অৰ্ডাৰ কৰাইছে, ৰিকভাৰী অৰ্ডাৰ কৰাই আকৌ ফিৰ মানে এইটো ৰিকভাৰী কৰিব নালাগে বুলি উচ্চ ন্যায়ালয়ে নিৰ্দেশো দিছে। এইবিলাক কামত এইটো এটা বিজনেছৰ নিচিনা ইণ্ডাষ্ট্ৰী খুলি লৈছে সিহঁতে, বিজনেছ ৰিটায়াৰ শিক্ষক লৈ। কাৰণ মৃত্যু শিক্ষকৰ পইচা খাই আছে, ৰিটায়াৰ শিক্ষকৰ পইচাও খাই আছে সিহঁতে। গতিকে এই সম্পৰ্কে এটা মিটিং আহ্বান কৰিছোঁ। এই আহ্বানত আপোনালোকে সঁহাৰি দিয়ক, আপোনালোকে আহক, সিদ্ধান্ত গ্ৰহণ কৰক। ৰিটায়াৰ শিক্ষকৰ পাব লগা পইচা এইখিনি যাতে খেলিমেলি নকৰে, আমাক যাতে আদায় দিয়ে, এইখিনি লৈ আমাৰ এই মিটিংখন। পেঞ্চন পাইছোঁ, কাটি ৰাখিছে, অলপ পাইছোঁ, গ্ৰেজুইটি পোৱা নাই, অন্যান্য কাটি ৰাখি 10% কাটি ৰাখি এইবিলাক কি কৰি আছে। গতিকে এইখিনি আমাৰ যাতে ৰিটায়াৰমেণ্টৰ পিছত এই অফিচত ঘূৰা-ঘূৰি কৰা, অহা যোৱা, আজি দিয়ে গ্ৰেজুইটি GIS, কালি দিব GPF, পশু দিব অমুক, তসু দিব অমুক, এইবিলাক খেলিমেলি যাতে আমাৰ নাথাকে। আমি অৱসৰপ্ৰাপ্ত শিক্ষক, গতিকে আমি সারা জীবন ল'ৰা ছোৱালী পঢ়াই আজি আমি অৱসৰ লৈছোঁ। গতিকে আমাক এইবিলাক মেণ্টেল টৰ্চাৰ এইবিলাক আমাক নকৰি আমাৰ পাব লগা পইচা যিবিলাক আছে এইবিলাক আমি না উচ্চ ন্যায়ালয় চিনি পাওঁ, না কাকো চিনি পাওঁ। গতিকে আমাক লোকাল অথৰিটি হিচাপে উপায়ুক্ত মহোদয়ৰ ওচৰত আমি জিলা উপায়ুক্ত মহোদয়ৰ ওচৰত আমি আবেদন জনাম। আর সেই আবেদন মৰ্মে আমাক যেটো আমার উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোর্টে একটা জাজমেন্ট দিয়া আছে, এই জাজমেন্ট রেফারেন্সে আমার সম্পূর্ণ টিচারক এইখিনি আদায় দি ইয়ার বাবে আমি একটা অনুরোধ জানাম। আর উপায়ুক্ত মহোদয়ে যাতে ব্যবস্থা গ্রহণ করে এইখিনি লৈ মই একটা মিটিং আহ্বান কৰিছোঁ। মই অকলে নহয়, আমার লগত আরও 4 জন আছে, সবাই মিলি এটা অবসরপ্রাপ্ত শিক্ষক আমি সবাই মিলি একটা মিটিং আহ্বান কৰিছোঁ যে আমি বুঢ়া বয়সত কিমান ঘূৰা-ঘূৰি কৰিম। গতিকে আমাৰ এই ঘূৰা-ঘূৰিৰ সময়টো নাই। এতিয়া আমাক
লাষ্ট ষ্টেজ, গতিকে আমাক পইচাখিনি আদায় কৰি দিব লাগে। আৰু আমাৰ ফেমিলিবিলাক চলাত অসুবিধা হৈছে, গতিকে ইমিউনিটি গ্ৰাণ্টত আমাক ঘূৰাব নালাগে, গতিকে আমাক এইটো আদায় দি বহু উপকৃত কৰা যায়।